সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ঢেকিয়াজুলি সমষ্টিৰ মিজিবাৰী গাঁৱৰ এগৰাকী দিব্যাংগ যুৱতীয়ে শাৰীৰিক প্ৰতিবন্ধকতাক হেঙাৰ হিচাপে নলৈ প্ৰত্যাহ্বান হিচাপে লৈ এইবাৰ হাতেৰে নহয় ভৰিৰে পৰীক্ষাৰ বহীত লিখি 65% নম্বৰ লাভ কৰি জুয়ে পুৰা কোন হৈ উজলি উঠিছে। আমি কেমেৰা পাৰ্চন ভাস্কৰৰ সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে এগৰাকী যুৱতী সুদীপ্তা ভৌমিক। এই যুৱতীগৰাকীয়ে শাৰীৰিক প্ৰতিবন্ধকতা অৰ্থাৎ হাতেৰে নহয় ভৰিৰে অনিন্দ সুন্দৰকৈ তেখেতে লিখিব পাৰে আৰু তেখেতে ছবি আঁকিব পাৰে। আৰু এইবেলি যি সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেখেতে ভৰিৰে লিখি ফাইন আৰ্টছ বিষয়টোত তেখেতে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু সৰ্বমুঠ 65% নম্বৰ পাই জুয়ে পুৰা কোন হৈ উজলি উঠিছে। আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ সমগ্ৰ দৃশ্য দেখুৱাইছোঁ আৰু কেমেৰা পাৰ্চন ভাস্কৰে সমগ্ৰ দৃশ্য নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছে। এয়া এখন চিত্ৰ অংকন কৰিছে আৰু কেনেদৰে ভৰিৰে খুব অপূৰ্ব ৰূপত এই ছবিখন ফুটাই তুলিছে আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাইছোঁ। আৰু এইগৰাকী কিশোৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 56% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে, হাতেৰে নহয় ভৰিৰে লিখি উত্তীৰ্ণ হৈছিলে। আমি আহিছোঁ মাতৃৰ ওচৰলৈ আৰু মাতৃৰ অনুভৱ আমি জানিব বিচাৰিম। বাইদেউ কেনে লাগিছে আপোনাৰ? বহুতেই ভাল লাগিছে তাই পাছ কৰাৰ কাৰণে। ইমান ভাল ৰেজাল্ট কৰিছে, ভালেই পাইছোঁ আৰু আমি সেইটোৱে হ'ল কথা। আৰু হাতেৰে নহয় ভৰিৰে লিখে তাই, হাতেৰে নোৱাৰে। হাতেৰে একো লিখা মেলা একো কৰিব নোৱাৰে, বেলেগ কামখিনি কৰে কিন্তু পঢ়া লিখাৰ কামখিনি তাই ভৰিতে কৰে। ভৰিৰ আৰ্ট কৰা, লিখা মেলা যিখিনি কৰিব লাগে ভৰি দি কৰে। এতিয়া তেখেতে পৰৱৰ্তী সময়ত কেনেধৰণে অধ্যয়ন কৰাৰ কথাটো আপোনালোকে চিন্তা কৰিছে? তাৰ মানে ফাইন আৰ্টছৰ কাৰণে তাৰ আৰ্টৰ প্ৰতি ইমান আগ্ৰহ যে আমি ভাবিছোঁ এইটো লৈ পেলাই পঢ়াৰ কাৰণে ভাবি আছিলোঁ। কিন্তু আমি এনেকুৱা তাইকতো কলেজবিলাকত যেতিয়া ইয়াতে আমাৰ ওচৰ পাছৰেতো নায়েই, গুৱাহাটীত এটা আমি যোগাযোগ পাইছোঁ, কিন্তু তাইতে যাই পেলাই তাই ক্লাছ কৰি পেলাই তাতে থকা মেলাটো তাইৰ কাৰণে বহুতেই অসম্ভৱ। সেইটো ভাবিছোঁ যে আপোনালোকৰ মাধ্যমত, নিউজৰ মাধ্যমত বা কিবাৰ মাধ্যমত যদি তাইক অনলাইনত কিবা এটা ব্যৱস্থা কৰি দিব পাৰে তেতিয়াহ'লে বহুত ভাল হয়। তাই মানে এইটো আগবাঢ়ি যাব পাৰিব, তাৰ ভৱিষ্যতৰ কাৰণে মানে কিবা এটা ভাল হ'ব বুলি আমি ভাবিছোঁ। যেতিয়া আপোনালোকে যদি আহিছে ইয়াতে তেতিয়াহ'লে আপোনালোকৰ মাধ্যমত যদি কিবা এটা কৰিব পাৰে তেতিয়াহ'লে বহুত ভাল হয়। ধন্যবাদ। আৰু আমি সুদীপ্তা ভৌমিক যিগৰাকী মেধাৱী ছাত্ৰী শাৰীৰিক প্ৰতিবন্ধকতাক প্ৰত্যাহ্বান হিচাপে লৈ জুয়ে পুৰা কোন হৈ উজলিছে, আমি সুদীপ্তাৰ পৰা জানিব বিচাৰিম। সুদীপ্তা, তোমাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। আৰু এতিয়া তুমি ফাইন আৰ্টছৰ লেটাৰ পাইছা, ইমান ধুনীয়া ছবি আঁকা তুমি, এতিয়া কেনেদৰে অধ্যয়ন কৰিম বুলি ভাবিছা তুমি? ফাইন আৰ্টছক মুখ্য বিষয় হিচাপে লৈ। হয়। এয়া হৈছে সুদীপ্তা ভৌমিক আৰু তেখেতে কৈছে যে ফাইন আৰ্টছত যিহেতু তেখেতে লেটাৰ মাৰ্ক লাভ কৰিছে, ফাইন আৰ্টছক মুখ্য বিষয় হিচাপে লৈ তেখেতে পৰৱৰ্তী সময়ত অধ্যয়ন কৰিব। আমাৰ ওচৰত আছে পিতৃ আৰু নিউজ লাইভৰ দৰ্শকসকলক আমি আৰু এটা কথা জনাওঁ যে সুদীপ্তা ভৌমিকৰ পিতৃ আৰু মাতৃ দুয়োগৰাকী হৈছে শিক্ষক শিক্ষয়িত্ৰী আৰু পিতৃৰ পৰা আমি অনুভৱ জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ ছাৰ, কেনে লাগিছে আপোনাৰ ছোৱালী? বৰ ভাল লাগিছে। যি নহওক তাইৰ জীৱনৰ উন্নতি কামনা কৰিলোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি তাই লিখা পঢ়া যাতে এটা সুবিধা পায় সেইখনলৈ আমি বৰ নথৈ আনন্দিত হ'ম। তাইতো ফাইন আৰ্টছ লৈ পঢ়াৰ ইচ্ছা। হয় কল্পজ্যোতি নাথ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।